হেল্ল' এভৰিৱান, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আপোনাৰ আপোন চেনেল ইকাল এডুকেশ্যন আৰু মই অভিজিত মজুমদাৰ। আজি এটা ক্লাছ লৈ আহিছোঁ। ক্লাছটো হৈছে এলজেব্ৰা, যাক আমি বীজগণিত বুলি কওঁ। এইটোৰ ওপৰত বহুত ল'ৰা ছোৱালীৰ কনচেপ্ট খুব কম থাকে আৰু বহুত ল'ৰা ছোৱালীৰ চেপ্টাৰটো ভয়ো কৰে। আৰু আপোনালোকে জানে যে এলজেব্ৰা নপঢ়াকৈ আমি গণিত পঢ়িব নোৱাৰোঁ বুলি ক'লেও ভুল নহয়, কাৰণ আমি য'তেই যাওঁ যিকোনো মেথছৰ আমি এলজেব্ৰা ক'ৰবাত নহয় ক'ৰবাত দেখা পাওঁ। এলজেব্ৰা বুলি কোৱাৰ লগত আপোনাৰ মনত আহিছে ক'ৰবাত আমি লেটাৰ দেখা পাইছে, লেটাৰৰ ওপৰত কিবা স্কুৱেৰ দেখা পাইছে, কিন্তু এনেকুৱা বস্তুবোৰ আমি এলজেব্ৰা বুলি কওঁ। কি হয় এলজেব্ৰা, কেনেকুৱা বস্তু হয় এলজেব্ৰা, সবিশেষ আমি পঢ়িবৰ কাৰণে চেষ্টা কৰিম। অ'কে, তো পৰম নগৰ আৰম্ভ কৰিছোঁ। এলজেব্ৰা, যাক আমি বীজগণিত বুলি কওঁ। আৰু তাৰ আগতে আমি এবাৰ কৈ ল'ব বিচাৰিছোঁ যে আমাৰ যিকেইটা চেণ্টাৰ আছে, অফলাইন চেণ্টাৰ, টিহু টাউনত আছে, পাঠশালা আছে, বৰমা আছে, নলবাৰী টাউনতো আছে, আৰু সেই গোটেই কেইটাত এডমিশ্যন চলি আছে। আমি মেক্সিমাম জেগাত 30 ডেজ ক্ৰেছ কৰ্চৰ এটা প্লেন কৰিছোঁ। 30 ডেজ ক্ৰেছ কৰ্চটো ইতিমধ্যে আমাৰ সাজু হৈছে আৰু সকলোতে এডমিশ্যন চলি আছে। আপোনাৰ নিয়াৰেষ্ট চেণ্টাৰটো আপুনি আহিব পাৰে, পঢ়িব পাৰে। অফলাইনত পঢ়াৰ মজাটোৱে সম্পূৰ্ণ বেলেগ। ঠিক আছে, অ'কে। আৰু টপ 20 টেষ্ট চিৰিজ ইংলিছ এণ্ড আছামিছ মিডিয়াম গোটেইখন কিতাপ ইতিমধ্যে এভেইলেবল হৈছে, য'তে আপুনি লৈ ল'ব পাৰে। আৰু পুস্তকগৃহ.com, আপুনি যদি গুগলত যায় পুস্তকগৃহ.com বুলি মাৰে, তাতে যদি আপুনি যায় তেতিয়া আপুনি গম পাব যে কিতাপখন ঘৰতে থাকি আপুনি কম দিনৰ ভিতৰত পাব পাৰিব। ঠিক আছে, তো পৰম নকৰি আমি ক্লাছৰ ফালে আগবাঢ়িছোঁ। অসমীয়া মিডিয়াম, ইংলিছ মিডিয়াম গাইডবুক ইতিমধ্যে সকলোতে এভেইলেবল আছে, আপোনালোকে জানে, গতিকে এই বিষয়ে কোৱাৰ কোনো প্ৰয়োজন নাই। অ'কে, তো এলজেব্ৰা কি হয় তাৰ একদম বেচিক পাৰ্ট, একদম ষ্টাৰ্টিং পাৰ্টটো হৈছে ভেৰিয়েবল, যাক আমি অসমীয়াত চলক বুলি কওঁ। চলক বা ভেৰিয়েবল কেনেকুৱা বস্তু আপোনালোকে জানে। আপোনালোকে সৰুতে আপোনালোকে এটা বস্তু লিখিছিলে 2 প্লাছ ইয়াতে কি লিখিলে 5, আপুনি যে খালী ঠাই পূৰ কৰা কৰিছিলে মনত আছে? তো 2ৰ লগত কি প্লাছ কৰিলে 5, আপুনি কি কৰিছিলে? 3 বুলি কৈছিলে। 4ৰ লগত কি প্লাছ কৰিলে 9 হয়, আপুনি কি বুলি কৈছিলে? 5 বুলি কৈছিলে। এই বস্তুটোৱে আমি অলপ বেলেগ ষ্টাইলতো লিখিব পাৰোঁ। 2 প্লাছ এক্স ইজ ইকুৱেল টু 5, আপুনি কি ক'ব? যে এই এক্সটোৰ জেগাত 3 বহাব লাগিব, তেতিয়াহে 5 হ'ব। ডেট মিনছ এক্সৰ জেগাত আপুনি কি বহাব বিচাৰি আছে? 3। ঠিক আছে, 4 প্লাছ এক্স ইজ ইকুৱেল টু 9, আপুনি কি ক'ব? যে এক্সৰ জেগাত 5 বহাই দিয়ক, তেতিয়াহে 9 হ'ব। আপুনি এক্সৰ জেগাত কি বহাইছে? আপুনি 5 বহাইছে। মানে এই যোনটো এক্স আপুনি ইয়াত ব্যৱহাৰ কৰি আছে, এক্সে জাগা লৈ লৈ তাৰ নিজৰ নিজৰ ভেলুটো চেঞ্জ কৰি আছে। ইয়াতে এক্সে 3 ভেলু দেখাইছে, ইয়াতে এক্সে 5 ভেলু দেখাইছে। আপুনি এক্সৰ ভেলুবোৰ জাগাৰ প্ৰতি বেলেগ বেলেগ হয়। গতিকে এক্সটো এনেকুৱা নহয় যে এক্সটো সদায় 5 হৈ থাকিব, এক্সটো সদায় 2 হৈ থাকিব। এনেকুৱা কিছুমান লেটাৰ আমি মেথছত ইউজ কৰোঁ, যেনেকৈ স্মল এক্স, স্মল ৱাই, স্মল জেড হ'ব পাৰে, স্মল পি, স্মল কিউ, স্মল আৰ হ'ব পাৰে, স্মল এ, স্মল বি, স্মল চি, এনেকুৱা যিমানবোৰ লেটাৰ আমি ইউজ কৰোঁ, এই লেটাৰবোৰ আমি কি বুলি কওঁ? ভেৰিয়েবল বা চলক বুলি কওঁ। কাৰণ এই লেটাৰবোৰে বিভিন্ন স্থানত বিভিন্ন ভেলু দেখাব, বিভিন্ন ভেলু ইয়াতে বুজাব। তো এইবোৰক কি বুলি কওঁ? ভেৰিয়েবল বা চলক বুলি কওঁ। ঠিক আছে, এলজেব্ৰিক এক্সপ্ৰেছন, যাক বীজগণিত ৰাশি বুলি কয়। ছাপোজ আপোনাৰ তাত চাৰিটা চিন আছে, প্লাছ, মাইনাছ, ইনটু আৰু ডিভাইড। আপোনাৰ তাত কিছুমান চলক আছে, এক্স, ৱাই, জেড, এনেকুৱা কিবা কিবি চলক আছে। আপোনাৰ তাত সংখ্যা আছে, প্লাছ সংখ্যা আছে, মাইনাছ সংখ্যা আছে, এনেকুৱা সংখ্যাবোৰ আছে। অ'কে, আপুনি ধৰিছে ইয়াৰ পৰা কিবা এটা সংখ্যা আপুনি উঠাই আনিছে, ছাপোজ 5। ইয়াৰ পৰা কিবা এটা চিম্বল আপুনি উঠাই আনিছে, ছাপোজ মাইনাছ। ইয়াৰ পৰা কিবা এটা লেটাৰ আপুনি উঠাই আনিছে, ছাপোজ ৱাই। এই যোনটো বস্তু আপুনি দেখিলে 5 মাইনাছ ৱাই, সেইটোৰ নামে হৈছে এলজেব্ৰিক এক্সপ্ৰেছন। বুজি পাইছে? ইয়াৰ পৰা আপুনি ছাপোজ জেড আনিছে, জেডক আপুনি কিউব কৰিলে, তাৰপিছত ইয়াত এটা চিম্বল আনিছে, ছাপোজ প্লাছ, আকৌ এটা কিবা সংখ্যা আনিছে 3, তাৰ লগত আকৌ কি লিখিছে? পূৰণ। আকৌ চাব ইয়াৰ পৰা এটা আনিছে ৱাই, আকৌ চিম্বল এটা আনিছে, আকৌ কিবা সংখ্যা আনিছে। আপুনি এই যোনটো বস্তু আপুনি বনালে, সেই বস্তুটোৰ নাম হৈছে এলজেব্ৰিক এক্সপ্ৰেছন। দ্যাট মিনছ য'ত চাইন থাকিব, অপাৰেশ্যন প্লাছ মাইনাছ ইনটু ডিভাইডৰ চিনবোৰ থাকিব, য'ত লেটাৰ থাকিব, মানে ভেৰিয়েবল থাকিব, য'ত নাম্বাৰ থাকিব, পজিটিভ, নিগেটিভ, ফ্ৰেকশ্যন, এনেকুৱা নাম্বাৰ থাকিব, এই গোটেইবোৰ মিলি যি এটা এক্সপ্ৰেছন আপুনি দেখা পাই আছে, সেই এক্সপ্ৰেছনৰ নাম হৈছে এলজেব্ৰিক এক্সপ্ৰেছন, যাক আমি বীজগণিতীয় ৰাশি বুলি কওঁ। তেনেকুৱা বহুত আছে, যিমান দেখিছে আপুনি, এক্স স্কুৱেৰ প্লাছ 1 এনেকুৱা হ'ব পাৰে, 3x প্লাছ 4y প্লাছ জেড এনেকুৱা হ'ব পাৰে। তো এইবোৰক কি বুলি কয়? এলজেব্ৰিক এক্সপ্ৰেছন বুলি কোৱা হয়। মনত থাকিব? ক্লিয়াৰ? একদম এইবোৰ আপুনি দেখিছে, আপোনাক মেক্সিমাম জেগাত আপুনি ব্যৱহাৰ কৰি আছে। এই যিমানবোৰ বস্তু আপুনি দেখা পাই আছে, য'ত এক্স দেখিছে, ৱাই দেখিছে, এই গোটেইবোৰক কি বুলি কোৱা হয়? এলজেব্ৰিক এক্সপ্ৰেছন বুলি কোৱা হয়। থাকিব মনত চবৰে? অ'কে, অপাৰেশ্যন অফ এলজেব্ৰিক এক্সপ্ৰেছন মানে কি হয়? আপুনি কেতিয়াবা লিখে ন 3x, ক'ৰবাত লিখিছে আপুনি 5x, ক'ৰবাত লিখিছে আপুনি -7x। হ'ল এই বস্তুবোৰ দেখিছে, ইয়াৰ পিছফালে x হয়, ইয়াৰ পিছফালে x, ইয়াৰ পিছফালে x। চবৰে পিছফালে থকা লেটাৰৰ ফৰ্মেটটো যদি চেম থাকে, তেনে ইহঁতকেইটাক আমি কি বুলি কওঁ জানা? ইহঁতকেইটাক আমি সদৃশ বুলি কওঁ, যাক আমি ইংৰাজীত কি বুলি কওঁ? লাইক টাৰ্মছ বুলি কওঁ। মনত থাকিব? কেতিয়াবা এনেকুৱা হয় ন, -5xy, 6y, 9z in y, মানে এনেকুৱা। ইয়াৰ পিছফালে থকা বস্তুটো xy, ইয়াৰ লগত থকা বস্তুটো অকল y, ইয়াৰ লগত থকাটো হৈছে z। চবৰে পিছফালে থকা বস্তুখিনি যদি বেলেগ বেলেগ হয়, তাক কি বুলি কয়? অসদৃশ বুলি কোৱা হয়।
কি বুলি কয় অসদৃশ, যাক আমি ইংৰাজীত কি বুলি কওঁ আনলাইক বুলি কওঁ। মনত থাকিব যাক ইংৰাজীত কি বুলি কওঁ আমি আনলাইক। দ্যাট মিনছ এইবোৰ হৈছে লাইক টাৰ্মছ, এইবোৰ হৈছে আনলাইক টাৰ্মছ। লাইক টাৰ্মছ বুলি ক'লে পিছফালত থকা লেটাৰ ফৰ্মেটটো চেম থাকিব, আৰু আনলাইক হ'লে পিছফালত থকা লেটাৰ ফৰ্মেটবোৰ বেলেগ থাকিব, আৰু এইবোৰ লাইক টাৰ্মছ আৰু আনলাইক টাৰ্মছ। ইহঁতৰ মাজত কি নিয়ম আছে, যদি আমাক লাইক টাৰ্মছবোৰ দিয়া থাকে সেই লাইক টাৰ্মছবোৰ সিহঁতৰ মাজতে যোগ বিয়োগ আমি কৰিব পাৰোঁ। চাব ধৰিছোঁ ইয়াত 5টা x দিছে, ইয়াতে 6টা x দিছে, চাব দুয়োকে যোগ কৰিব লাগে। মানে ইয়াৰ মিনিংটো এনেকুৱা, ইয়াৰ পিছফালে x, ইয়াৰ পিছফালে x, ইয়াৰ পিছফালে x বহিব। প্লাছ মানে কি আগৰ সংখ্যা দুটা আমি কি কৰিব লাগে প্লাছ, আৰু দুয়োকে প্লাছ কৰিলে কিমান হ'ব 11x। ক্লিয়াৰ? ইয়াতে যাব আছে -7xyz -6xyz, চব এইটো ওলাব লাগে। ইয়াৰ পিছফালে xyz, ইয়াৰ পিছফালে xyz, তো এনসাৰৰ পিছফালে বহিব xyz। ইয়াতে -7, ইয়াতে -6, টোটেল মাইনাস কিমানটা? টোটেল মাইনাস, ইয়াতে 6টা, ইয়াতে 7টা, 6 আছে 12, টোটেল কিমানটা 13টা। দ্যাট মিন্স কি বহিছে -13xyz। তো মনত ৰাখিবা যে লাইক টাৰ্মছবোৰ যদি দিয়া থাকে, লাইক টাৰ্মছ আমি যোগ আৰু বিয়োগ আমি কৰিব পাৰোঁ, একো প্ৰব্লেম নাই। ওকে, আৰু কিবা আনলাইক টাৰ্মছ আমি যোগ বিয়োগ কৰিব নোৱাৰোঁ। চাব ইয়াতে আছে -6y আছে, ইয়াতে 7 চাপোজ x আছে, দুয়োকে ধৰা এনেকৈ প্লাছ বা মাইনাছ কৰিব দিছে, ইয়াক আমি একো কৰিব নোৱাৰোঁ, ইয়াতে এনেকেই থাকিব। দ্যাট মিন্স লাইক টাৰ্মছ মানে কি পিছফালে থকা বস্তুবোৰ যদি সেম সেম থাকে তাক যোগ বা বিয়োগ তুমি কৰিব পাৰা, আৰু পিছফালে বস্তু যদি বেলেগ বেলেগ থাকে তাক যোগ বা বিয়োগ কৰিব নোৱাৰা। হল প্ৰথমটো অপচন বুজি পালে, প্লাছ আৰু মাইনাছৰ কথাটো। এতিয়া ইনটুৰ কথা যদি মই আপোনাক ক'ব যাওঁ, ইনটুটোৰ কোনো লাইক বা আনলাইক বুলি কথা নাই। চাব ইয়াতে 5x আছে, ইয়াতে 3x আছে। ইয়াৰ ইনটু কৰা ষ্টাইলটো কেনেকৈ জানে? ইয়াৰ আগত প্লাছ, ইয়াৰ আগত প্লাছ, আৰু আপুনি চাগে জানে প্লাছ আৰু প্লাছ মিলি পেলাই কি হয় প্লাছ হয়, প্লাছ আৰু মাইনাছ মিলি পেলাই কি হয় মাইনাছ হয়, মাইনাছ আৰু প্লাছ মিলি পেলাই কি হয় মাইনাছ হয়, আৰু মাইনাছে মাইনাছে কি হয় প্লাছ হয়। তো ইয়াৰ আগত প্লাছ, ইয়াৰ আগত প্লাছ, প্লাছে প্লাছে প্লাছ হ'ব। প্ৰথম চিহ্নৰ কাম কৰিব আপুনি, তাৰপিছত আপুনি সংখ্যাৰ কাম কৰিব, 5 3 গুণ কিমান হ'ব আপোনাৰ 15, সংখ্যাৰ কাম হৈ গ'ল। তাৰপিছত লেটাৰৰ কাম কৰিব, x আৰু x, আৰু সদায় মনত ৰাখিব লেটাৰ যদি পূৰণ হয় x আৰু x মানে 2x নহয়, x আৰু x মানে x দুটা, কেনেকৈ লিখে জানে x স্কয়াৰ। মনত থাকিব দিস ইজ কল্ড প্ৰডাক্ট। ওকে, সাপোজ কেতিয়াবা এনেকৈ -6xy ইনটু -7yz, আৰু ইয়াত কৈছো ন ইয়াত লাইক আনলাইক হ'ব বুলি কোনো কথা নাই, পূৰণ হৰণত একো প্ৰব্লেম নাই। প্ৰথম কাম কৰিব সাইনৰ মাইনাছে মাইনাছে প্লাছ, তাৰপিছত কৰিব নাম্বাৰ 6 7 গুণ কিমান 42, তাৰপিছত লেটাৰ ইয়াতে x আছে এটা আৰু আছে নেকি নাই, তো x এটাই বহিব। ইয়াত আছে y, আৰু y কিমানটা আছে এটা, y কিমানটা বহিব দুটা বহিব, লগত এটা কোনি আছে z। আপনি আনসার ইজ দিস ওয়ান, পাৰিব কৰিব, ঠিক আছে হ'ব। ওকে, তো দিস দ্য পার্ট। তো যোগ বিয়োগ পূৰণ কৰিলে আপনি হৰণটো মই পিছৰ পাৰ্টত দিম, কাৰণ হৰণটো অলপ মানে আপোনাক এক্সট্ৰাকে বুজাব লাগিব। তো প্ৰথমে আমি যোগ বুজি লওক, বিয়োগ বুজি লওক, আৰু পূৰণ বুজি লওক। পূৰণ কেনেকৈ কৰে? প্ৰথম চিন দুটা পূৰণ কৰিব, তাৰপিছত সংখ্যা দুটা পূৰণ কৰিব। লেটাৰ x এটা আছে এটা লিখিব, y দুটা আছে দুটা y স্কয়ার লিখিব, z যদি এটা আছে z এটা লিখিব। এটো হৈছে যোগ বিয়োগ আৰু পূৰণ। চাগে বুজি পোৱাত আপোনাৰ বিশেষ কষ্ট হোৱা নাই, ঠিকে আছে ইয়ালৈকে ক্লিয়াৰ? ওকে, আৰু হৰণটো আমি এক্সট্ৰাকে সেকেন্ড পাৰ্টত কৰিম, আৰু সেকেন্ড পাৰ্টটো লাগে না আপুনি জনাব, কাৰণ এলজেব্ৰা বহুত মেজৰ টপিক দেই, বহুত মেজৰ টপিক, সবে জানে যিসকলে মেথছ পঢ়ি আছে। গতিকে সেকেন্ড পাৰ্টটো লাগে যদি আপুনি এটা কমেন্ট কৰি থৈ যাব, তেতিয়া মই সেকেন্ড পাৰ্টটো দিবৰ কাৰণে সহজ হৈ যাব, ঠিক আছে? ইকুৱেশ্যন, ইকুৱেশ্যন কি বস্তু? আমি নৰ্মেলি কিছুমান কথা কওঁ ন, 2 + 3 = 5, এই মাজতে সমান চিনডাল দিয়া তুমি অভ্যাস কৰিলা। এই সমান চিনডালে মিনিং কৰিছে এইফালে যিমান এইফালে সিমান, এইফালেও আছে 2 3 5, এইফালেও আছে 5। কেতিয়াবা এনেকুৱা হ'ব পাৰে 3 + 4, এইফালে 9 - 2, মাজত যে সমান চিহ্ন লিখিছে এই দুটা মিলি পেলাই কিমান 7 হ'ব, আৰু এই দুটা কোন মিলি পেলাই কিমান হ'ব 7 হ'ব। বুজি পাইছে? ওকে, এই বস্তুবোৰ আলটিমেটলি আমি এটা সমীকৰণ বুলি ক'ব পাৰো। কিন্তু আমি যদি এলজেব্ৰা পঢ়ি আছো, এলজেব্ৰাত লেটাৰৰ সমীকৰণ বুলি এটা বস্তু আছে, য'ত লেটাৰ থাকে। ইয়াতো সংখ্যা আছে ন, দুটা সাইড সমান, লেফট হ্যান্ড সাইড ৰাইট হ্যান্ড সাইড সমান, মাজত আছে সমান সিম্বল, তেতিয়া এইটোৰ নাম এটা সমীকৰণ বা ইকুৱেশ্যন, বেসিক কনসেপ্ট যদি ক'ব যাওঁ। এতিয়া লেটাৰত থকা বস্তুবোৰ যেতিয়া আহিব, লেটাৰত থকা বস্তুবোৰ কেনেকুৱা 3 + x = 9। ওকে, তো ইয়াৰ নাম সমীকৰণ হ'ব যদিহে দুটা সাইড আমি সমান কৰিব পাৰো। ইয়াৰ নাম সমীকৰণ হ'ব যদি আমি দুটা সাইড সমান কৰিব পাৰো। এইটো সাইড আছে 3 + x, ইফালে আছে 9। x মানে কি আমি নাজানো, তো x ৰ জায়গাত এনেকুৱা এটা বস্তু বহাব লাগিব যাতে দুটা সাইড সমান হয়। তো x ৰ জায়গাত সাপোজ মই কিবা এটা বহালো, সাপোজ 6, x ৰ জায়গাত মই 6 বহালে কি হ'ব 6 + 3 = 9 হ'ব, এইফালে কি আছে 9। দ্যাট মিন্স এইটো সমীকৰণ হ'ব বা ইকুৱেশ্যন হ'ব কেতিয়া, যেতিয়া x ৰ জায়গাত কি বহাম আমি 6 মনত থাকিব। ওকে, আৰু এটা কৈ আছো, সাপোজ 4 - y = 3, এটোৰ নাম সমীকৰণ বা ইকুৱেশ্যন হ'ব কেতিয়া, যেতিয়া y ৰ জায়গাত কিবা এটা বস্তু বহাব পাৰিম। y ৰ জায়গাত কি বহাব পাৰিম, y ৰ জায়গাত আমি 1 বহাব লাগিব, তেতিয়া এইফালে 3 হ'ব। দ্যাট মিন্স এটোৰ নাম সমীকৰণ হ'ব যদি y ৰ জায়গাত আমি 1 বহাই দিওঁ,
ঠিক আছে সমীকৰণ মানে ডটা সেট সমান হ'ব আৰু ডটা সেট সমান কৰিবৰ কাৰণে যিটো লেটাৰ থাকিব সেই লেটাৰটোৰ কিবা এটা মান থাকিব ইয়াৰ লেটাৰটোৰ মান কি 6 তাতে লেটাৰটোৰ মান কি 1 ইয়াতে যোনটো লেটাৰৰ মান আপুনি ক'লে যে x ৰ ভ্যালু 6 হলেহে ইয়াৰ নাম সমীকৰণ হ'ব এই যোনটো 6 পাইছে ন সেই 6 টো কি বুলি কয় জানা সমাধান বুলি কয় কি বুলি কয় সমাধান যাক ইংৰাজীত আমি কি বুলি কম সলিউশন বুলি কওঁ সিমিলাৰলি যোনটো y ভ্যালু পাইছে ন 1 সেই y ভ্যালু 1 টো কি বুলি কয় সমাধান বা সলিউশন বুলি কোৱা হয় মনত থাকিব আৰু এইটো হৈছে এটা সিম্পল বেসিক কনসেপ্ট অফ ইকুৱেশন তাকে বুজি পোৱাৰ সুবিধা হয় একদম একদম সিম্পল ভাষাত বুজাইছো আপুনি একদম মানে একদম নাজানেও যদি একো প্ৰবলেম নাই আপুনি এখিটো জানে 2 + 3 মানে যে 5 হয় এটোটো সবে জানে তাৰ পৰা মই বুজাইছো আপোনাক মই আপোনাক একদম ডাঙৰ মেথডত বুজাব কাৰণ যেতিয়া কনসেপ্ট বুজিব ন তো কনসেপ্ট আপোনাক বুজাব আপুনি এনেকুৱা টাইপৰে বুজিব লাগিব যেটো একদম সৰু কথা তাৰ পৰা আপুনি ষ্টাৰ্ট কৰিব লাগিব ঠিক আছে তো ইয়াতে কেইটামান বস্তু আছে চাওক এক্সপ্ৰেছন উইথ ওৱান টাৰ্ম ইজ কল্ড মনোমিয়েল কেতিয়াবা এনেকুৱা বস্তু নহয় 3xyz ই অকলে আছে আৰু কোনো নাই 4x অকলে আছে কোনো নাই মানে সদায় মনত ৰাখিবা মাজত যদি পূৰণ থাকে তেতিয়া দুটা থকা মিনিং নকৰে পূৰণ মানে এটাই মিনিং কৰে কেতিয়া হ'ব পাৰে এনেকুৱা দিব পাৰে -4 x y z তোমাক সুধিব ইয়াত কিমানটা আছে তোমাক লাগিব চাৰিটা আছে কিন্তু নহয় মাজত যদি পূৰণ থাকে ইয়াত কিমানটা আছে আগৰ মাইনাছডাল বাদ দিয়া এই গোটেইখিনি মিলি এটাই হয় কাৰণ ইয়াক কেনেকৈ মাতা যায় -4xyz এটাই যদি পদ থাকে তেতিয়া এনেকুৱা টাইপৰ বস্তুবোৰক কি বুলি কয় একপদ যাক ইংৰাজীত কি বুলি কোৱা হয় মনোমিয়েল বুলি কোৱা হয় মনত থাকিব কি বুলি কোৱা হয় মনোমিয়েল বুলি কোৱা হয় ঠিক আছে দ্বিতীয়তে দ্বিপদ বাইনোমিয়েল কোৱা 3x + 7 ইয়াত কেইটা বস্তু আছে দুটা 4xyz - 5xy ইয়াত xyz ইয়াত xy এটা বস্তু মাইনাস এটা বস্তু টোটাল দুটা বস্তু এটা বস্তু প্লাস এটা বস্তু টোটাল দুটা বস্তু আৰু এনেকুৱা বস্তু কি বুলি কোৱা হয় বাইনোমিয়েল বুলি কোৱা হয় মনত থাকিব কি বুলি কোৱা হয় বাইনোমিয়েল বুলি কোৱা হয় ট্ৰাইনোমিয়েল বুলি ক'লে এনেকুৱা 3x + 4y + 9 হ'ব তিনটা আছে 5x - 6y - 10 কিমানটা আছে তিনটা য'ত তিনটা টাৰ্ম মানে বুজি পাইছে ন পদ মানে এটা পদ বুলি কয় পদ এইটো পদ ইংৰাজীত টাৰ্ম বুলি কয় এনেকুৱা বস্তু এটা থাকিলে সেই বস্তুটোৰ নাম মনোমিয়েল দুটা থাকিলে ইহঁতৰ নাম বাইনোমিয়েল তিনটা থাকিলে ইহঁতৰ নাম ট্ৰাইনোমিয়েল ঠিক আছে এতিয়া আৰু এটা বস্তু আছে যদি জেনেৰেল এক্সপেৰিয়েন্স কেতিয়াবা বহুত হয় সব এনেকুৱা ধৰা তুমি ইয়াত তিনটা বুলি গণিব পাৰিছা ক'ৰবাত দুটা বুলি ক'ৰবাত চাৰিটা আছে পাঁচটা আছে ছটা আছে তেতিয়া ইমান নাম দি ৰাখিব নালাগে তেতিয়া সিহঁতৰ এটা নাম দিব পাৰা পলিনোমিয়েল যাক আমি বহুপদ বুলি কওঁ মনত থাকিব ক্লিয়াৰ তাক আমি কি বুলি কওঁ পলিনোমিয়েল বা বহুপদ বুলি কওঁ হ'ব এটা থাকিলে মনোমিয়েল দুটা থাকিলে বাইনোমিয়েল তিনটা থাকিলে ট্ৰাইনোমিয়েল আৰু সাতটা তিনটাতকৈ বেছি থাকে তাৰ আৰু এক্সট্ৰা কিছুমান কোৱাড্ৰিনোমিয়েল কিবা কিবি নাম থাকে বা ইমান নাম মাথা মাৰিব নালাগে তুমি বহুপদ বুলি ক'লেও মানুহে বুজি পাব বা তুমি বুজি পাবা ঠিক আছে ইয়ালৈকে কফিচিয়েন্ট মানে হৈছে কি কাৰোবাৰ লগত কোন আছে তাক কফিচিয়েন্ট বুজাক অসমীয়াত আমি সহগ বুলি কওঁ সহগ মানে হৈছে তাৰ লগত কোনি আছে ঠিক আছে সহগ বুলি ক'লে চাব ইয়াতে কেতিয়াবা দেখিছো যে 4x x ৰ সহগ কোনি 4 -5y y হওক কি কেৱল 5 নহয় -5 লগত যিমান বস্তু আছে গোটেইখিনি সহগ বুলি কয় মানুহে কেতিয়াবা ভুল কৰে অকল সংখ্যাটোক কয় অকল কফিচিয়েন্ট মানে কি লগত কোন আছে প্ৰশ্ন এটা দিছে আপোনাক চাই লওক প্ৰশ্নটো কি দিছে যে এই যোনটো বস্তু এই বস্তুটো কি দিছে xy হওক অকল xy ক'ত আছে ইয়াতো xy নাই ইয়াত x² y হে আছে ইয়াতে xy নাই ইয়াত xz² আছে অকল xy বুলি দিছে অকল xy ক'ত আছে ইয়াতে xy টো দেখিছো সব আমাক সুধি আছে xy হওক মানে তোমাক কি সুধি আছে xy লগত কোন আছে তোমাৰ ইচ্ছা যাব যে অকল 7 আছে কিন্তু মনত ৰাখিবা লগত কোন আছে মানে কোৱা xy লগত তুমি 7 টো দেখিছা xy লগত তুমি z টো দেখিছা তুমি xy লগত কি আছে 7z আছে অপচন ডি ইজ দা কারেক্ট आंसर বুজি পাইছা ক্লিয়াৰ অপচন ডি ইজ দা কারেক্ট आंसर তো xy লগত কি আছে দ্যাট মিন্স xy লগত মানে কি কেৱল 7 টো নহয় কেতিয়াবা হ'ব পাৰে কোএফিচিয়েন্টৰ আগত ওপৰ আপোনাক দিব পাৰে যে নিউমাৰিকেল মানে সাংখ্যিক হওক নিউমাৰিকেল মানে হৈছে সাংখ্যিক হওক তো নিউমাৰিকেল কোএফিচিয়েন্ট বুলি যদি কয় তেতিয়া গম পাবা xy লগত থকা সংখ্যাটোৰ কথা কৈছে তেতিয়া আপুনি অকল 7 টো লিখিব লাগিব বুজি পাইছে ন মানে যদি অকল কোএফিচিয়েন্ট বুলি কয় xy এর কাষত যিমান আছে সব লিখিব আৰু যদি সাংখ্যিক হওক বুলি কয় সাংখ্যিক বুজি পাইছে নিউমাৰিকেল কোএফিচিয়েন্ট তেতিয়া অকল সংখ্যাটো লিখিলে হ'ল তেওঁলোকে সুধিছে xy এর লগত কি সংখ্যা আছে आंसर ইজ +7 বুজি পাইছে ক্লিয়াৰ তো এইটো আছিল একদম কোএফিচিয়েন্ট ইয়াৰ আগৰ বেসিক খিনি মই কলো আৰু সাগে কিমান দূৰ বুজি পাইছে মই নাজানো বাট মই একদম সিম্পল কে আপোনাক কৈছো মই বেসিক টো কৈ আছো সেকেন্ড পাৰ্টত আৰু মেইন বস্তুবোৰ কম
ইয়াতে আপোনাক কেৱল মই ইন্ট্ৰডিউচ কৰি আছো এলজেব্ৰা মানে কি আহিছে কৰ পৰা আপোনাক কেৱল মই ইন্ট্ৰডাকশ্যন কৰি আছো ইয়াৰ পিছত লাহে লাহে কি আহিব ইয়াৰ ওপৰৰ লেভেলটোৰ কুৱেশ্যন আহিব ইয়াত কেৱল মই আপোনাক বুজাই আছো যে এলজেব্ৰা মানেনো হয় কি এলজেব্ৰা মানে কি মই আপোনাক ক'লো একদম বেছিকখিনি আপুনি ৰেডি কৰক যদি আপোনাৰ বেছিকখিনি ৰেডি হৈছে আপুনি কমেণ্ট কৰি কওক মোৰ লগে লগে পাৰ্ট 2 ৰেডি আছে আপোনাক মই দি দিম লগে লগে দি দিম পাৰ্ট 2 কমপ্লিট বেলেগ বস্তু দেখা পাব অকমান ডাঙৰ বস্তু দেখা পাব অকমান ওপৰৰ বস্তু ইয়াত কেৱল মই বেছিক কৈ আছো ভেৰিয়েবল মানে কি চলক হল অপাৰেশ্যন অফ এলজেব্ৰিক এক্সপ্ৰেছন মানে এলজেব্ৰিক এক্সপ্ৰেছন মানে কি আৰু এলজেব্ৰিক এক্সপ্ৰেছন যোগ বিয়োগ পূৰণ কৰে কেনেকে তাৰপিছত আপোনাক কৈ আছো কফিচিয়েণ্ট মানে কি আপোনাক ক'লো মই মনোমিয়েল কাক বোলে বাইনোমিয়েল কাক বোলে ট্ৰাইনোমিয়েল কাক বোলে পলিনোমিয়েল কাক বোলে সেইটো ক'লো তাৰপিছত কৈছো সহগটোক মিনিং কি নিউমাৰিকেল সহগ মানে কি মিনিং তাৰপিছত আপোনাৰ আহিব ওপৰৰ লেভেল যদি লাগে কমেণ্ট কৰি জনাব অপেক্ষা কৰক ছেকেণ্ড পাৰ্ট দিবৰ কাৰণে মই সাজু আছো লগ পাম এটা নতুন ক্লাছত থেংক ইউ সো মাচ এভৰিৱান লাভ ইউ